নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এতিয়া হৈছে আপোনাৰ বেংক একাউণ্ট লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। লাখপতি বাইদেউৰ 10,000 টকাৰ বাবে ফোন যাব আপোনালৈ। জিলাই জিলাই বিতৰণ হ'ব লাখপতি বাইদেউৰ টকা। তালিকাত চাওক আপোনাৰ নাম আছে নে নাই, কিয়নো কালি 10 বজাৰ লগে লগে আপুনি চেক কৰিব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই। 9 জুনত চৰকাৰে আত্মগোটৰ নতুন তালিকা প্ৰকাশ কৰিব। আৰম্ভ হৈ গ'ল লাখপতি বাইদেউ আঁচনিত ধন লাভ কৰা প্ৰক্ৰিয়া। যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত সোমাব 10,000 টকা। প্ৰতিখন জিলাৰ নিৰ্বাচিত মহিলাৰ নামৰ তালিকা প্ৰকাশ কৰিব চৰকাৰে। জিলাই জিলাই সভাৰ জৰিয়তে লাভ কৰিব 10,000 টকা। প্ৰতিগৰাকী বাছনিভুক্ত হোৱা মহিলাই লাভ কৰিব 10,000 টকা। পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 পৰা 15,000কে। কোন জিলাত কিমান মহিলা বাছনি হল সম্পূৰ্ণকৈ জানি লওক। চূড়ান্ত তালিকাত পুনৰ চাই লওক জিলাভিত্তিক বাছনিভুক্ত হিতাধিকাৰীৰ সংখ্যা। চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিছে। আৰম্ভ হৈ গ'ল লাখপতি বাইদেউৰ ধন লাভ কৰা প্ৰক্ৰিয়া। যিকোনো মুহূৰ্তত আপোনাৰ একাউণ্টত সোমাব 10,000 টকা। প্ৰথমতে চাওক তালিকাত আপোনাৰ নাম আছে নে নাই। কালি হৈছে 9 জুন। 9 জুনত 10 বজাৰ লগে লগে চৰকাৰে নতুন তালিকা প্ৰকাশ কৰিব আত্মগোটৰ মহিলাৰ বাবে। মহিলাসকলে চাওক আপোনাৰ নাম আছে নে নাই তালিকাত। যদি আপোনাৰ তালিকাত নামটো আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত সোমাব 10,000 টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিদেশী বহিষ্কাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশদ ঘোষণা। তীব্ৰ গতিত চলিব বিদেশী চিনাক্তকৰণৰ কাম কাজ। ইয়াৰ পৰা বিদেশী চিনাক্ত হলেই কৰা হ'ব পুজবেক। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ট্ৰেভেলত পঠিওৱাৰ কোনো দৰকাৰ নাই। বিদেশী পুজবেকত কৰাৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে অসম চৰকাৰ। ৰেহাই নাপাব কোনো অবৈধ বাংলাদেশীয়ে। বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে কিছু স্থবিৰ আছিল আৰু এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, বিদেশী চিনাক্তকৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বেদখলকাৰীক উচ্ছেদৰ জাননীৰ পিছতে নলবাৰীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। 93টা পৰিয়ালৰ বাসগৃহত চলিব বুলডোজাৰ। ঈদৰ পিছতে ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান। 10 জুনৰ পূৰ্বে ঘৰ খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান। প্ৰশাসনৰ জাননীৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। মুঠ 452 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। 10 জুনৰ পূৰ্বে বেদখলকাৰীক খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। বৰক্ষেত্ৰী ৰাজু চক্ৰ বিষয়াৰ কাৰ্যালয়ে জাৰি কৰিছে এই জাননী। হয় বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অৱশেষত আহি গ'ল চাফাৰ খবৰ। চৰকাৰে অতি শীঘ্ৰে আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিব। কিয়নো 3.68 লাখ ক্ৰ'ৰ টকা আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব আৰু তাৰ বাবে চৰকাৰ সাজু হৈ পৰিছে। কেৱল এয়াই নহয়, 11 কৰোৰ ফাৰ্মাৰ 11 কোটি কৃষকৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। অৱশেষত কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। টিল ডেট আণ্ডাৰ PM কিষাণ। এতিয়ালৈকে ডেটটো ফিক্স কৰা নাই, কিন্তু এই মাহতে আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তি টকা প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। কিন্তু কিমান তাৰিখত আপোনাৰ একাউণ্টত এই টকাটো প্ৰদান কৰিব, যেতিয়া কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ডেটটো ফিক্স কৰে নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে আগতীয়াকৈ সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব।